Hello students, Assamese exam pisote etia ase amar science exam. Eta science examor karone amar ase 3 din hatot 16 ta chapter ase. Aru eta kotha yate ki amar etia science bisor ase maths. Mathsor karone amar hatot ase matro edin. Ami ki koribo lagibo science pohar lage lage ami maths olop clear kori jabo lagibo. Eta ki dore pohim. Prothome ami discuss kori loisu je science ami day to day moi keneke ki dore pohibo lagibo hekhini moi total number wise আৰু চ্যাপ্টাৰ ওয়াইজ মই ভগাই দিছো এখিনি চাই লও প্ৰথমতে এই যে ডে 1 তো মই অহা কালিৰ পৰা ধৰিছো কিন্তু তোমালোকে আজি পৰা ষ্টাৰ্ট কৰিব লাগিব যিমান কমাই থবা মানে ভাল হ'ব তো ডে 1 যদি চাও চ্যাপ্টাৰ 1 আমাৰ কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশন সেই চ্যাপ্টাৰ 2 এসিড বেসেস এন্ড সল্টস চ্যাপ্টাৰ 3 মেটেলস এন্ড নন মেটেলস চ্যাপ্টাৰ 4 কার্বন এন্ড ইটস কম্পোনেন্ট চ্যাপ্টাৰ 6 লাইফ প্রসেসেস চ্যাপ্টাৰ 7 কন্ট্রোল অফ কোঅর্ডিনেশন তো এই কিটা চ্যাপ্টাৰ আমি কি কৰিব লাগিব অহা কাইলে আমি শেষ কৰিবই লাগিব ছটা চ্যাপ্টাৰ আছে ইয়াত আমি অহা কাইলে কিটা কি কৰিব লাগিব কমপ্লিট কৰিবই লাগিব ইয়াত থাকিব আমাৰ কিমান আমি যদি সিলেবাস চাও ইয়াত টোটাল এই কিটা চ্যাপ্টাৰ মিলি পেলাই আছে আমাৰ 39 মাৰ্কস আহিব গতিকে অহা কাইলৈ আমি কি কৰিম এই 39 মাৰ্কসটো আমি কমপ্লিট কৰিম নেক্সট আছে ডে 2 মানে পৰহিলে তো পৰহিলে আমি কি কৰিম চ্যাপ্টাৰ 8 আমাৰ হাউ ডু অৰ্গানিজম ৰিপ্ৰডিউস নেক্সট চ্যাপ্টাৰ 9 হেৰিডিটি এণ্ড ইভলিউশন Next is chapter 10 light reflection and refraction, chapter 11 human eye and colorful world, chapter 12 electricity, chapter 13 magnetic effects of electric current. তো ইয়াতে থাকিব আমাৰ টোটাল কিমান নম্বৰ 34 তো পৰহিলে আমি কি কৰিম এই গুটিকেটা চ্যাপ্টাৰ আমি কমপ্লিট কৰিব লাগিব ইয়াতো ছটা আছে তো ছটা চ্যাপ্টাৰ আমি কমপ্লিট কৰিব লাগিব ইয়াত আমি মানে কি কৰিম আমি টোটাল কিমান কৰিম ইয়াত 34 আগত 39 আছিল এটা আমি 39 পৰহিলে কৰিম আৰু নেক্সট থাৰ্ড ডে আমি কি কৰিম চাও তো থার্ড ডে আমি কি কৰিম চ্যাপ্টাৰ 5 periodic classification of elements chapter 14 source of energy chapter 15 our environment chapter 16 management of natural resources তো ইয়াত থাকিব 17 তো আমি যদি এনেকে ধৰে আমি হাই টু লো যাও প্ৰথমে 13 কৰিলো তাৰ পিছত আমি কিমান কৰিলো তো তাৰ পিছত আমি কৰিলো 34 আৰু তাৰ পিছত কৰিলো 17 তো এনেদৰে আমি কি কৰিলো হাই টু লো গলো আৰু এনেদৰে যদি আমি কৰি যাও আমি যদি মই ৰুটিনখন দিয়া মতে যদি তোমালোকে পঢ়ি যোৱা তেনে তোমালোকৰ নিশ্চিতভাৱে লেটাৰ আহাটোটো কনফাৰ্ম কিন্তু চ্যাপ্টাৰবিলাক কমপ্লিট কৰিব লাগিব আৰু জানাই তোমালোকে এমসিকিউ আহিব যিহেতু গতিকে আমাৰটো এমসিকিউ প্ৰেক্টিছ কৰিবই লাগিব চ্যাপ্টাৰ আমি পঢ়িবই লাগিব আৰু এমসিকিউ অবিহনে আমি কি কৰিব নালাগে প্ৰথমতে আমি চ্যাপ্টাৰ পঢ়িম তাৰ পিছত আমি কমপ্লিট এমসিকিউ পঢ়িম আৰু এতিয়া যদি তোমালোকে কমন বিচাৰি থাকা 3 দিন আছে 3 দিন তোমালোকৰ এনাফ টাইম আছে গতিকে কোনেও যাতে কমন বিচাৰি ঘূৰি নুফুৰি চ্যাপ্টাৰ পঢ়া চাবা তোমালোকৰ ভাল হ'ব এটা তোমালোকে দেখিলা যে সায়েন্স তোমালোকে কি দৰে পঢ়িবা এটা ইছু ম্যাথছৰ কথা এটা ম্যাথছখিনি তোমালোকে কি কৰিবা এই যে দুপৰীয়া সময়খিনিত এই 3 দিনৰ দুপৰীয়া সময়খিনিত তোমালোকে ম্যাথছৰ বাবে 2-3 ঘণ্টা তোমালোকে ল'ব পাৰা 2 ঘণ্টা বা 3 ঘণ্টা তোমালোকৰ ওপৰত কথা এটো কিমানখিনি বাকি আছে তো 2-3 ঘণ্টা তোমালোকে সদায় এই দুপৰীয়া সময়খিনি ম্যাথছ প্ৰেক্টিছ কৰিবা কেতিয়াবা কেটালৈ কৰিবা তোমালোকে তো নিজে ডিসাইড কৰি ল'বা কিন্তু ম্যাথছ প্ৰেক্টিছ কৰাটো খুব ইম্পৰ্টেন্ট হ'ব কাৰণ মাত্ৰ এদিন থাকিব ম্যাথছৰ কাৰণে গতিকে তাৰ আগতে আমি কিন্তু গুটেখিনি প্ৰেক্টিছ কৰি শেষ কৰিব লাগিব গতিকে আমি যিমান পাৰো এই 3 দিনত আমি যিমান পাৰো তোমালোকে হাৰ্ড সাবজেক্ট বিলাক লবা হাৰ্ড টপিক বিলাক লবা ম্যাথছৰ আৰু সেইখিনি এইকিদিনত প্ৰেক্টিছ কৰি কমাই থৈ দিয়া কাৰণ ম্যাথছৰ আগত এদিনত তোমালোকে কিন্তু তেতে খেলিমেলি লাগি যাব গতিকে সায়েন্স আৰু ম্যাথছ দুটাই কন্টিনিউ কৰা সায়েন্সৰ খিনি মই অলৰেডি কলো ম্যাথছৰ খিনি এতিয়া কলো মই দুপৰীয়া সময়খিনি তোমালোকে কৰি যাবা তেতিয়া তোমালোকৰ ম্যাথছও কমি থাকিব আৰু সায়েন্সৰো কমপ্লিট হৈ যাব তো এই তৰহৰ পৰা সায়েন্সৰ টেষ্ট পেপাৰখিনি সলভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে কিদৰে কালেক্ট কৰিব লাগিব ডেসক্ৰিপচনত দিয়া হৈছে তাত চাই কালেক্ট কৰিব পাৰা তেন্তে আজি ভিডিওতে শেষ কৰিলো কি পঢ়িম কেলা